বিবাহ ভৱনত আমিষ ব্যঞ্জনেৰে অতিথিক আপ্যায়ন কৰাই হ'ল কাল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা প্ৰেৰণ কৰা হ'ল বিশেষ পত্ৰ এবছৰৰ বাবে ঘৰখনত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনতো অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ শীঘ্ৰে সংঘৰ একাংশৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব ভুক্তভোগী পৰিয়ালটোৱে বিতৰ্কই যেন লগেৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘক যোৰহাটৰ ৰাণু বৰুৱা নামৰ এগৰাকী মহিলা শংকৰদেৱ সংঘৰ নিৰ্যাতনৰ বলি হৈ কেইবাদিনো ধৰি অসুস্থ হৈ পৰিছে পৰিয়ালটোক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এখন প্ৰাথমিক আৰু আঞ্চলিক বিষয়ববীয়াৰ বিৰুদ্ধে উল্লেখ্য যে কৰ্মসূত্ৰে যোৰহাটৰ বাহিৰত থকা ৰাণু বৰুৱাৰ মাজু পুত্ৰৰ কন্যা পুষ্পিত হোৱাত শংকৰদেৱ সংঘৰ নিয়ম অনুসৰিয়ে যোগনীয়া গাঁৱৰ পুৰণি গৃহত কৰ্ম সম্পাদন কৰাৰ এমাহৰ পিছত গৌতম বৰুৱা আৰু তেওঁৰ পত্নীয়ে সহকৰ্মীৰ লগতে আত্মীয়ক এটি বিবাহ ভৱনত দিছিল পাৰ্টি কিন্তু সংঘৰ নিয়মৰ বাবে নাতিনীৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানতো উপস্থিত থাকিব নোৱাৰিলে ৰাণু বৰুৱাৰ পৰিয়াল অৱশেষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা ৰাণু বৰুৱাৰ ঘৰলৈ আহিল এখন বিশেষ পত্ৰ ঘৰখনত এবছৰলৈ কোনো মাংগলিক কাৰ্য অনুষ্ঠিত নকৰিবলৈ আদেশ প্ৰদানৰ লগতে শংকৰদেৱ সংঘ অধিৱেশনতো উপস্থিত নাথাকিবলৈ প্ৰেৰণ কৰা হ'ল পত্ৰখন শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাবেও পৰিয়ালটোৰ পৰা গ্ৰহণ কৰা নহল কোনো বৰঙণি সংঘৰ এনে কাণ্ডত মানসিকভাৱে ভাগি পৰিছে এতিয়া পৰিয়ালটো ওচৰ চুবুৰীয়াৰ লগত সদায় মিলামিছাকৈ থকা ৰাণু বৰুৱা বৰ্তমান হৈ পৰিছে অকলশৰীয়া হৈ পৰিছে মানসিকভাৱে অসুস্থ সংঘৰ একাংশৰ এই ময়মতালিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাণু বৰুৱাৰ পুত্ৰই মই ঘৰত নাই 2 বছৰ বাহিৰতে আছো সেইটো কাৰণে 11 দিনা গোটেই সংঘৰ নিয়মতে গোটেইখিনি কাম হৈ গ'ল সম্পাদন হৈ গ'ল আমি 12 নম্বৰ দিনাখন ইয়ালৈ গুচি আহিলোঁ আহি পেলাই আমি 12 দিনাখন আমাৰ কেন্দুগেটা এটা ভোজ ভাতৰ আয়োজন কৰিলোঁ যিটোত আমাৰ গোটেই ৰিলেটিভবিলাক আহিছিলে বাকী যিবিলাক কলিগ চলিগ আহিছিলে গোটেইখিনি আহি পেলাই আমি খোৱালোঁ য'ত আমাৰ কোনো মাংগলিক কাৰ্য একো হোৱা নাই যে ৰাইজ আহিছে খাইছে গৈছে কাম সেইখিনিয়ে হ'ল আৰু সেই অনুষ্ঠানলৈ মাও অহা নাছিলে তাৰপিছতে মা নাহিলে দাদাও নাহিলে নহাৰ পিছতে বস্তুটো ভাবিছিলোঁ একদম চিম্পুল আৰু সুধিয়ে লৈছোঁ প্ৰেচিডেণ্টক আঞ্চলিকত তেনেকৈ ভাবি থাকিলোঁ তাৰ 4-5 দিনৰ পিছত আমাৰ ঘৰলৈ এখন লেটাৰ দিলে যে গৌতম বৰুৱাই পুষ্পিতা অনুষ্ঠানৰ তেখেতৰ কন্যা পুষ্পিতা অনুষ্ঠানৰ গইনালৈ আমিষ ভোজন কৰাইছে আৰু সংঘৰ যাতে সংগীসকলে কোনো বেলেগ সংঘৰ মানে সংঘৰ বেলেগ সংগীসকলৰ গৃহতো যাতে এনেই অনুষ্ঠান পাতিব নোৱাৰে তাৰ কাৰণে আমাৰ গৃহত এবছৰ কাৰণে ধৰ্মীয় অনুষ্ঠান বাৰণ কৰিছোঁ বুলি লেটাৰ দিলে উল্লেখ্য যে সংঘ অধিৱেশন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবেই কেইবামাহ ধৰি মুখ খোলা নাছিল ভুক্তভোগী পৰিয়ালটোৱে মানে মেণ্টেলি মানুহজনীক বহুত হাৰেছমেণ্ট কৰা আননেচেচাৰী মোৰ দৃষ্টিকোণৰ পৰা যিটো মানে আননেচেচাৰী যিটোৰ লগত মানুহগৰাকী জড়িত নাছিলে পত্ৰখন পোৱাৰ পিছৰ পৰা মানে কি হ'ল যাব নোৱাৰো না কোনো এটা আগতে ধৰক ইঘৰলৈকে যায় সংঘৰ সংগী ঘৰলৈ যায় মানে সংগীবিলাকৰ ওচৰতে তেখেত লাজ পোৱাটোৱে হ'ল আইনী ব্যৱস্থাৰ কথাটো বহুতবাৰ চিন্তা কৰিছোঁ আগতে অলৰেডি এডভকেটৰ লগত কথাও পাতিছোঁ মই আমি বিচাৰিছিলোঁ কিবা এটা তেওঁলোকে দিছে কিবা এটা মই সেইটো কাৰণে ভাবিছোঁ যদি একো হেৰি এটা নহয় লাষ্টততো অপশ্যন এটাই আছে আইনী প্ৰক্ৰিয়ালৈ যাবই লাগিব যোৰহাটৰ পৰা দিলীপ চৌধুৰীৰ সহযোগত প্ৰদীপ বৰাৰ ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী